খুব বেছি সংখ্যক লোকে মোৰ আগৰ ভিডিঅ'ত ৰাজীৱ ভটিয়াক চিনি নাপাওঁ বুলি কমেণ্ট কৰি আছিল, খুব বেছি কমেণ্ট কৰি আছিল। তেওঁলোকে এই ভিডিঅ'টো চালে খুব ভালকৈ চিনি পাব বুলি মোৰ বিশ্বাস। ৰাজীৱ ভটিয়া আচলতে কোন আছিল? হয়, আজি মই সেইটো গান লৈ আহিছোঁ, ৰাজীৱ ভটিয়াৰ, যিটো গান লোহিত গগৈয়ে লিখিছিল আৰু ৰাজীৱ ভটিয়াই গাইছিল 2018 চনত। আৰু আপোনালোকে সেইটো গানত কিমান যে ফূৰ্তি কৰিছিল, বাপৰে। বিহুতে হওক, বিয়াতে হওক বা কিবা পাৰ্টিতে হওক, সকলোৱে শুনিছিল আৰু সকলোৱে নাচিছিল সেই গানটোত। মনত পৰি যাব ৰ'ব। এই গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। বলকচোন আজি আমাৰ কেনে এতিয়া আপোনালোকে ক'ব, আমিতো বিপিন চাওডাঙৰ সেই ডিজে চংটোহে শুনিছিলোঁ। হয়, সেই ডিজে চংটো 2020 চনত লোহিত গগৈৰ সৈতে মানে লিৰিক্সটো চেঞ্জ কৰি বিপিন চাওডাঙে আকৌ নতুন ৰূপ দিছিলে আৰু নতুন ৰূপ দি সেই গানটো গাইছিলে। কিন্তু অৰিজিনেল প্ৰথমতে গাইছিল আমাৰ ভটিয়া দাদাই। ঠিক আছে, তো কোনে কোনে আগতে আপোনালোকে গানটো শুনিছিলে প্লিজ কমেণ্ট কৰিব। ঠিক আছে, তো বলক আমি বেছি দেৰি নকৰি কণ্টিনিউ কৰোঁ গানটো, নে কি? আকৌ কম মজা নাছিল আকৌ। আপোনালোকে কমেণ্ট কৰকচোন কেনেকুৱা লাগিছে। আপোনালোকে আকৌ পুৰণা বুলি নক'ব, আকৌ কোৱালিটি চাওক, ভিডিঅ' কোৱালিটি চালে গম পায় ন। 2018 চনত বনোৱা হয়। এনেকুৱা মজা লাগিছে। আৰু পাহৰি নাযাব, সকলোৱে কমেণ্ট কৰক, লগে লগে কমেণ্ট কৰক কোনে কোনে শুনিছে আগতে, কোনে কোনে নাচিছিলে এই গানটোত, আৰু নচাৰ পিছতো কোনে কোনে চিনি নাই পোৱা বুলি কৈ আছিলে, এতিয়া চিনি পাইছে। ঠিক আছে। বাৰু গানটো কণ্টিনিউ কৰিমেই। আৰু মোৰ চেনেলত গাইছ 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল। আপোনালোকক বহুত 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 বেছি ধন্যবাদ জনাইছোঁ আপোনালোকৰ মৰম আৰু ছাপোৰ্টৰ বাবে। 2 দিনত মই 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিবলৈ সক্ষম হ'লোঁ। তো আপোনালোকক কি ক'ম আৰু, লাভ ইউ অল। বহুত বহুত মানে বহুত একদম হৃদয়ৰ পৰা আপোনালোকক ধন্যবাদ জনাইছোঁ। এনেকৈ সদায় মৰম ছাপোৰ্ট কৰি যাওক আৰু ভিডিঅ'বোৰ সকলোৱে শ্বেয়াৰ কৰিব, যাতে আৰু সোনকালে মানে 5K যাতে
নাচিছোঁ, তই গান গাব পাৰিবি? আপোনালোকে বুজিছেনে? মই গান গাব পাৰোঁ। আৰু মোৰ গানটো কেনেকুৱা লাগিলে, মানে ৰাজীৱ শদিয়াৰ দাদাৰ গানটো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰিব। লগতে ময়ো গাইছিলোঁ আকৌ, মোৰ গানটো কেনেকুৱা লাগিলে কমেণ্ট কৰিব। তো গানটোৰ লিৰিক্সটো মানে মোৰ বহুতেই বেছি ভাল লাগিলে। আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আৰু এই গানটোত মানে কথাবোৰো ভালে লাগিছে গানটোত। আৰু এইটোহে অলপ মানে ৰোমান্টিক টাইপৰ গান আছিলে নেকি শদিয়া দাদা। DJ চংটো DJ চঙে আছিলে, আৰু যিটো মানে বিপিন চাওডাঙে পিছত বনাইছিলে 2020 চনত। এই গানটোত ডিজেটো ডিজেই আৰু কি ক'ব আৰু লিৰিক্সটো অকণমান চেঞ্জ কৰিছিলে। বাকী এই গানটোতো একদম পূৰা শুদ্ধ লিৰিক্সত প্ৰথমতে শদিয়া দাই গাইছিলে। আপোনালোকে যিসকলে চিনি পোৱা নাছিলে, তো তেওঁলোকে আজি এই ভিডিঅ'টোত চিনি পালে। তো আপোনালোকে সেইকাৰণে মই কওঁ যে যিবিলাক গান আহে ন, পূৰা শ্বেয়াৰ কৰিব লাগে। যিবিলাক গান মানে ভাল গায় মানুহে, সেইবিলাক গান ইউটিউবত দিয়াৰ পিছত মানে খুব বেছি শ্বেয়াৰ কৰিব লাগে। তেতিয়াহে মানে সকলোৱে চিনি পায়, আৰু মানে তেতিয়া পপুলাৰিটিটো বাঢ়িব। আৰু তেতিয়াহে আমি মানে সৰু সৰু ল'ৰা ছোৱালী মানে তেতিয়া নতুন প্ৰজন্মই মানে কি চিনি পাব তেতিয়া, ঠিক আছে। তো সেইকাৰণে আচলতে তেতিয়া মানে ভিডিঅ'কেইটা দিছিলে যদিও শ্বেয়াৰ নকৰিলে, খুব বেছি মানুহে ভাল ৰেচপন্স নিদিলে। সেইকাৰণে আমি হয়তো চিনি পোৱা নাছিলোঁ, আমি বুলিয়ে কৈছোঁ, চিনি পোৱা নাছিলোঁ নতুন প্ৰজন্মই। তো তাৰ কাৰণে সেইটো একো ভুল কথা নহয় চিনি নোপোৱাটো। আগৰ মানে বয়সস্থ মানুহবিলাকে মানে যেতিয়া চাইছিলে গানটো, তেতিয়া শ্বেয়াৰ কৰিব লাগিছিলে, আৰু সেইকাৰণে হয়তো এই অৱস্থা। তো কি ক'ম আৰু, বিশেষ একো নকওঁ। মই কাকো হাৰাচমেণ্ট কৰিবলৈ যোৱা নাই, বা কাকো একো হেৰি কৰিবলৈ যোৱা নাই। গানটো আপোনালোকক মই শুনাবলৈ লৈ আহিলোঁ, কাৰণ কিয় মোৰ আগৰ ভিডিঅ'ত সকলোৱে কমেণ্ট কৰিছিলে। আপোনালোকে চাই ল'ব পাৰি এইটো ভিডিঅ'। সকলোৱে বহুত বেছি মানে কমেণ্ট কৰিছিলে কি চিনি নাপাওঁ বুলি। আজিহে শুনিছোঁ, বা তেওঁ যোৱাৰ পিছতহে মানে শুনিছোঁ বুলি তেনেকৈ বুলি মানে কৈছিলে। তো সেইকাৰণে এইটো চিনাকি গানটো, সকলোৰে চিনাকি গান আছিলে। বিশেষ নকওঁ আৰু, আজি ভিডিঅ' কেনেকুৱা পালে আপোনালোকে সকলোৱে কমেণ্ট কৰি জনাব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব 5K যদি সোনকালে হৈ যায়, ঠিক আছে। নেক্সট ভিডিঅ'ত আকৌ পাম, তেতিয়ালৈ বাই বাই, থেংকছ ফৰ ৱাচিং, জয় আই অসম।